নমস্কাৰ। এখন অতি গুৰুত্বপূৰ্ণ জাননী আছে যি সকল পৰীক্ষাৰ্থীয়ে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু তেখেতসকলৰ পৰীক্ষাৰ ফলাফল উইথেল হৈ আহিছে তেখেতসকলৰ বাবে এই জাননী। কি কাৰণে আপোনালোকৰ পৰীক্ষাৰ ফলাফল উইথেল হৈ আহিছে সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। চাওক, আপোনালোকৰ যিহেতু একোখনকৈ ইংৰাজী কাকত আছিলে, সেই ইংৰাজী কাকতখন আপোনালোকে আচলতে কিছু সংখ্যকে অসমীয়াত লিখিছিলে, কিছু সংখ্যকলে ইংৰাজীত লিখিছিলে। সেই আচলতে মাধ্যমৰ কাৰণেই আপোনালোকৰ কি হৈছে উইথেল হৈ আহিছে। অৰ্থাৎ আপোনালোকে যি পৰীক্ষা এই কেইখন কাকতত অৱতীৰ্ণ হৈছিলে তেখেতসকলে মাধ্যম ভুল কৰিছিলে আৰু এই সম্পৰ্কে আচলতে 15 দিনৰ ভিতৰত আপোনালোকে পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়লৈ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি আপোনালোকে আবেদন কৰিব পাৰিব। কি কাৰণেনো আপোনালোকৰ পৰীক্ষা উইথেল কৰিছে তাৰ কাৰণ বিচাৰি, আৰু এই আপোনালোকে যি আবেদন কৰিব সেই আবেদন আচলতে আপোনালোকে নিজৰ ষ্টাডি চেণ্টাৰ অৰ্থাৎ অধ্যয়ন কেন্দ্ৰৰ সমন্বয়কৰ জৰিয়তে পঠিয়াব লাগিব। যদি আপোনালোকে সমন্বয়কৰ জৰিয়তে নপঠিয়ায় তেনেহ'লে আচলতে সেইখন বিবেচনাযোগ্য নহ'ব। আচলতে আপোনালোকে বহুতে দেখা পোৱা গৈছে যে আগৰ যিবিলাক ফলাফল আছিলে, আগৰ ফলাফলবিলাকত আচলতে অসমীয়াত লিখিলেও হয়, কিন্তু এইবাৰ মিডিয়া ষ্টাডিজত কি হৈছে ইংলিছ ফৰ মিডিয়া ষ্টাডিজ তেনেকুৱা ধৰণৰ কাকতত যি সংখ্যকে অসমীয়াত লিখিছিলে তেখেতসকলৰ উইথেল কৰি থৈছে। অৱশ্যে ছ'চিয়েল এণ্টাৰপ্ৰিনিয়ৰশ্বিপ এণ্ড প্ৰজেক্ট মেনেজমেণ্ট কাকতখন অসমীয়াত লিখিলেও আচলতে উইথেল কৰা নাই, তেখেতসকলক উত্তীৰ্ণ কৰাই দিছে। বহুতে আকৌ ভাৰতীয় পৰম্পৰাগত জ্ঞান কোষখন ইংৰাজীত লিখিছিলে, সেইখনো ইংৰাজীত লিখাৰ কাৰণে আচলতে তেখেতসকলৰ কি হৈছে পৰীক্ষা ফলাফল উইথেল হৈ আহিছে। আপোনালোকে চাই ল'ব পাৰিব কোনসকলৰ উইথেল হৈ আহিছে আৰু কি কাৰণে উইথেল হৈ আহিছে ভাষাটো। আচলতে আপোনালোকে যেতিয়া পৰীক্ষাত অৱতীৰ্ণ হয় আপোনালোকৰ মিডিয়ামটো যদি ইংৰাজীত লিখে ইংৰাজী বুলি লিখিব, যদি অসমীয়াত লিখে অসমীয়া বুলি লিখিব, আছামিজ বুলি লিখিব, নহ'লে দিগদাৰ হয়। আপোনালোকে বহুতে অসমীয়া বিভাগৰ হ'লেও কি হৈছে যদি আপোনালোকে ইংৰাজীত লিখিছে তেনেহ'লে অসমীয়া বুলি দিলে নহ'ব। এইখিনি কথা মন কৰিব। মই কৈছোঁৱে যে আপোনালোকে 15 তাৰিখৰ ভিতৰত আপোনালোকৰ আবেদনসমূহ আপোনালোকৰ কেন্দ্ৰ সমন্বয়কৰ জৰিয়তে পঠিয়াওক আৰু তেখেতসকলে বিবেচনা কৰিব বিষয়টো যে আপোনালোকক উত্তীৰ্ণ কৰাই দিয়া হ'বনে নহয়। আচলতে উত্তীৰ্ণ কৰাই দিব লাগে, যিহেতু আপোনালোক অসমীয়া বিভাগৰ হয়। ইংৰাজীত কিতাপ থাকিলেও আচলতে অসমীয়া বিভাগত লিখিলেও হয়, সেইটো খোট কিন্তু আপোনালোকক কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি আচলতে ভাইচ চেঞ্চেলৰে ইণ্টিগ্ৰেশ্যন প্ৰগ্ৰেমত আপোনালোকক কৈছিলে যে অসমীয়াত লিখিলেও হ'ব, খালি আপোনালোকে বুজি লিখিব। সেইকাৰণে মই ভাবোঁ যে আপোনালোকক ভাষা মাধ্যম যি নহওক, ইংৰাজীতে লিখক বা অসমীয়াতে লিখক, আপোনালোকক আচলতে উত্তীৰ্ণ কৰাই দিবই লাগে। আপোনালোকে সকলোৱে আবেদন কৰক আপোনালোকৰ কেন্দ্ৰ সমন্বয়কৰ জৰিয়তে। কেন্দ্ৰ সমন্বয়কৰ জৰিয়তে যদি আবেদন নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ আবেদন গ্ৰহণযোগ্য নহ'ব। সেইকাৰণে কেন্দ্ৰ সমন্বয়কৰ স্বাক্ষৰ লৈ আপোনালোকে আবেদন কৰক।